নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত সাম্প্ৰতিক ঘটনা প্ৰবাহ 2026 এপ্ৰিল মাহৰ 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে সেইখিনি লৈ আহিছো এই ভিডিঅ'টিত। গতিকে ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখন ল'ব বিচাৰে, ইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। এইটো হৈছে প্ৰথম প্ৰশ্নটো আছাম স্পেচিফিক। ৰিচেণ্টলি হু এমং দ্য ফলোয়িং ইজ এ ৰেচিপিয়েণ্ট অফ দ্য গুৰুদেৱ কালীচৰণ ব্ৰহ্মা এৱাৰ্ড 2026। শেহতীয়াকৈ তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজনে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা লাভ কৰিছে 2026 চনৰ বাবে? তো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা দুজনক দিয়া হৈছে। তো ইয়াৰে ভিতৰত এখেতে লাভ কৰিছে কৰেন্দ্ৰ বসুমতাৰী, এখেতক মৰণোত্তৰভাৱে দিয়া হৈছে পষ্টহুমাছলি। আৰু এজনে লাভ কৰিছে, তেওঁৰ নাম হৈছে ৰমেশ চি ভাৰদ্বাজ। ৰমেশ চি ভাৰদ্বাজ দুজনে লাভ কৰিছে, মনত ৰাখিব, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি আছামছ ডক্টৰ শেখৰ সুমন বৰা ৰিচিভড দ্য ইউনিভাৰ্চিটি ইনোভেটৰ এৱাৰ্ড এট হুইচ ইভেণ্ট? তো শেহতীয়াকৈ অসমৰ ডক্টৰ শেখৰ সুমন বৰাই কোনটো অনুষ্ঠানত বিশ্ববিদ্যালয় উদ্ভাৱক বঁটা লাভ কৰিছে? তো বিশ্ববিদ্যালয় উদ্ভাৱক বঁটা লাভ কৰিছে ডক্টৰ শেখৰ সুমন বৰাই এই টেক্সাছ ইনোভেশ্যন কনফাৰেন্স এণ্ড এৱাৰ্ডছ 2026ত। নেক্সট কুৱেশ্যনটো সুধিছে ৰিচেণ্টলি ডক্টৰ শেখৰ সুমন বৰা হেজ বিন ৰিকগনাইজড ফৰ হিজ ৱৰ্ক মেইনলি ইন হুইচ ফিল্ড? তো কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক এই এৱাৰ্ডটো দিয়া হৈছিলে? তো অপশ্যন এ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মাইক্ৰ' ইলেক্ট্ৰনিক্স, কৃত্ৰিম বুদ্ধিমত্তা আৰু মাইক্ৰ' ইলেক্ট্ৰনিক্স। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু অন গ'ল্ড মেডেল এট দ্য ইণ্ডিয়ান নেভি অপেন উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপ 2026? ইণ্ডিয়ান নেভি অপেন উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপত শেহতীয়াকৈ অসমৰ কোনে সোণৰ পদক লাভ কৰিছে? তো এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে নিশামণি বৰা। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। নিশামণি বৰাই শেহতীয়াকৈ ইণ্ডিয়ান নেভি অপেন উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াতে সুধিছে যে শেহতীয়াকৈ নিশামণি বৰাই কোনটো খেলত সোণৰ পদক লাভ কৰিছে? খেলটোৰ নাম সুধিছে উইণ্ড চাৰ্ফিং। অলপ আগতে পৰিলৈ গ'ল্ড মেডেল লাভ কৰিছে তেখেতে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি আছামছ ইণ্ডিজিনাছ চাঞ্চিপাত চিত্ৰ ৱাজ শ্ব'কাষ্ট এট দ্য হুইচ নেশ্যনেল লেভেল ইভেণ্ট? তো শেহতীয়াকৈ অসমৰ স্বদেশী এই সাঁচিপাত চিত্ৰটো কোনখন ৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰদৰ্শিত হৈছিলে? তো অসমৰ এই সাঁচিপাত চিত্ৰটো নেশ্যনেল আৰ্ট এক্সিবিশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছে এইটো। নেক্সট কুৱেশ্যনটো হৈছে আছামছ মনিকা দালেক অন হুইচ মেডেল এট দ্য 11th ইণ্টাৰনেশ্যনেল মস্কো ষ্টাৰ উছু চেম্পিয়নশ্বিপ ইন 2026? তো অসমৰ মনিকা দালেকে 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মস্কো ষ্টাৰ উছু চেম্পিয়নশ্বিপত এটা পদক লাভ কৰিছে। কি পদক লাভ কৰিছে? চিলভাৰ মেডেল। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। আৰু এইটো ৰাছিয়াত অনুষ্ঠিত হৈছিলে এই উছু চেম্পিয়নশ্বিপখন। নেক্সট কুৱেশ্যনটো হৈছে ডক্টৰ অতনু নাথ হু ৱাজ ৰিচেণ্টলি এৱাৰ্ডেড দ্য 2026 ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স ইজ এন এছিষ্টেণ্ট প্ৰফেচাৰ এট দ্য হুইচ অফ দ্য ফলোয়িং কলেজেছ? তো অতনু নাথ হৈছে এই টিহু কলেজখনৰ এগৰাকী এছিষ্টেণ্ট প্ৰফেচাৰ, যাক শেহতীয়াকৈ ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানত ব্ৰেকথ্ৰু প্ৰাইজ প্ৰদান কৰা হৈছে। তো এই ব্ৰেকথ্ৰু প্ৰাইজটোক অস্কাৰ্ছ অফ চায়েন্স বুলিও কোৱা হয়। ইয়াৰ আগৰখিনি আছিলে আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ। তো এতিয়া আমি নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম, নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল। তো ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ এ নিউ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ? তো নীতি আয়োগক শেহতীয়াকৈ নতুন উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে। তেখেতৰ নাম কি? এখেত হৈছে নতুন উপাধ্যক্ষ।
তো ইয়াৰে আগৰে আছিল সুমন বেৰী, ইয়াৰ আগৰজন। তো নতুন ভাইচ চেয়াৰমেন অৰ্থাৎ উপাধ্যক্ষগৰাকী হৈছে অশোক লাহিড়ী, অপশ্যন চি ইয়াৰে কাৰেক্ট এনচাৰ হ'ব। আৰু আমি জানো চেয়াৰমেন কোন হয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে নীতি আয়োগৰ চেয়াৰমেন। তো আপোনালোকে নীতি আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিলে, এষ্টাব্লিছড ইয়াৰটো আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে এইটো কমেণ্টত জনাব। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চেংচুৱেৰী হেজ বিকাম ইণ্ডিয়াছ 99th ৰামচাৰ চাইট। তো ভাৰতৰ 99তম ৰামচাৰ চাইটখন শেহতীয়াকৈ ঘোষণা কৰা হৈছে। সেইখন কোনখন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাক এক্সামত সুধিব পাৰে যে ভাৰতত বৰ্তমান কিমানখন ৰামচাৰ চাইট আছে একৰ্ডিং টু 1 মে'। তো বৰ্তমান ভাৰতত 99খন ৰামচাৰ চাইট আছে আৰু শেহতীয়াকৈ নতুন ৰামচাৰ চাইটখন হৈছে এই চেখা ঝিল বাৰ্ড চেংচুৱেৰী অৰ্থাৎ চেখা ঝিল পক্ষী অভয়াৰণ্যখন। আৰু এইখন অভয়াৰণ্য উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত। উত্তৰ প্ৰদেশৰ 12তম ৰামচাৰ চাইট হয় এইখন। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ক্ৰাউণ্ড দ্য উইনাৰ অফ দ্য ফেমিনা মিছ ৱৰ্ল্ড ফেমিনা ইণ্ডিয়া ৱৰ্ল্ড 2026। ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2026ৰ খিতাপ জয়লাভ কৰিছে সাধ্বী সতীশ চেলে। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। সাধ্বী সতীশ চেলে লাভ কৰিছে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2026টো। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কনফাৰ্ড উইথ দ্য প্ৰেষ্টিজিয়াছ প্ৰফেচাৰ MS স্বামীনাথন এৱাৰ্ড ফৰ দ্য ইয়াৰ 2026। 2026 চনৰ MS স্বামীনাথন বঁটা কাক প্ৰদান কৰা হৈছে? তো MS স্বামীনাথন এৱাৰ্ডটো লাভ কৰিছে এই বছৰ অপশ্যন বি চৌধুৰী শ্ৰীনিবাস ৰাৱে। এখেত হৈছে ডক্টৰ চৌধুৰী শ্ৰীনিবাস ৰাও আৰু তেখেত হৈছে নেশ্যনেল একাডেমী অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ মেনেজমেণ্টৰ ডাইৰেক্টৰ। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল চিভিল ছাৰ্ভিচ ডে অবজাৰ্ভড অন হুইচ ডেট। ৰাষ্ট্ৰীয় লোকসেৱা দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয় 21 এপ্ৰিল তাৰিখে নেশ্যনেল চিভিল ছাৰ্ভিচ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় লোকসেৱা দিৱস। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰেলৱে ডেপট হেজ বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ নিউট্ৰেল ৰেলৱে ডেপট ইন এপ্ৰিল 2026। 2026 চনৰ এপ্ৰিল মাহত কোনটো ৰেলৱে ডেপো ভাৰতৰ প্ৰথমটো জল নিৰপেক্ষ ৰেলৱে ডেপো হিচাপে পৰিগণিত হৈছে? তো গুজৰাটৰ আহমেদাবাদত থকা এই কাংকাৰিয়া কোচিং ডেপোটো। নেক্সট কুৱেশ্যনটো হৈছে অন দ্য অকেশ্যন অফ ৱৰ্ল্ড হেৰিটেজ ডে 2026 দ্য ফাউণ্ডেশ্যন ষ্টন অফ ইণ্ডিয়াছ ফাৰ্ষ্ট পেট্ৰলিফ কনজাৰ্ভেশ্যন পাৰ্ক ইজ লেইড ইন হুইচ লোকেশ্যন? ভাৰতৰ প্ৰথমটো পেট্ৰগ্লিফ সংৰক্ষণ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হৈছে লেহত, লেহ লাডাখৰ। অপশ্যন এ শুদ্ধ হ'ব। 18 এপ্ৰিল তাৰিখে ৱৰ্ল্ড হেৰিটেজ ডে পালন কৰা হয় প্ৰতি বছৰে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰজেক্ট সঞ্জীৱনী ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্টিগ্ৰেটেড হাইৱে এক্সিডেণ্ট কেয়াৰ ছিষ্টেম ৱাজ লঞ্চড বাই হুইচ ষ্টেট গভৰ্ণমেণ্ট? তো ভাৰতৰ প্ৰথমটো এই ঘাইপথ দুৰ্ঘটনা পৰিচৰ্যা ব্যৱস্থা যিটোৰ নাম হৈছে প্ৰজেক্ট সঞ্জীৱনী তেলেংগানা চৰকাৰখনে আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ৱৰ্ল্ডছ আৰ্থ ডে ইজ অবজাৰ্ভড ইন হুইচ ডেট? বিশ্ব ধৰিত্ৰী দিৱস প্ৰতি বছৰে পালন কৰা হয় ৱৰ্ল্ড আৰ্থ ডে। এই বছৰ পালন কৰা হৈছে 22 এপ্ৰিল তাৰিখে। অপশ্যন বিটো শুদ্ধ হ'ব ইয়াৰে। আৰু এই বছৰৰ থিমটো মনত ৰাখিব আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। আৱাৰ পাৱাৰ আৱাৰ প্লেনেট হৈছে থিমটো। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল পঞ্চায়তী ৰাজ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট? তো ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে 24 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি বিল্ড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট পাৰ্মানেণ্ট আণ্ডাৰগ্ৰাউণ্ড নিউক্লিয়াৰ ৱেষ্ট ভল্ট নেম অংকালো?
তো এইটো হৈছে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ। অংকালো নামৰ বিশ্বৰ প্ৰথমটো স্থায়ী মাটিৰ তলৰ পাৰমাণৱিক আৱৰ্জনা ভঁৰাল কোনখন দেশে নিৰ্মাণ কৰিছে? তো সেই দেশখন হৈছে ফিনলেণ্ড। অপশ্যন ডি শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ৱৰ্ল্ড মেলেৰিয়া ডে অবজাৰ্ভড অন হুইচ ডেট? প্ৰতি বছৰে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। এই বছৰতো পালন কৰা হৈছে 25 এপ্ৰিল তাৰিখে। আৰু এই বছৰৰ থিমটো মনত ৰাখিব। মেলেৰিয়া ডেৰ থিমটো আছিলে ড্ৰিভেন টু এণ্ড মেলেৰিয়া নাও উই কেন নাও উই মাষ্ট। নেক্সট কুৱেশ্যনটো হৈছে দ্য নাৰিট AI টুল ৱাজ লঞ্চ বাই পুলিচ অফ হুইচ ষ্টেট? তো শেহতীয়াকৈ নাৰিট AI নামৰ এই AI টুলটো মুকলি কৰিছে কোনখন ৰাজ্যৰ আৰক্ষীয়ে? তো এই নাৰিট AI টুল সম্পূৰ্ণ ৰূপটো মনত ৰাখিব। নাৰ্কটিক্স এনালাইচিছ এণ্ড ৰেক বেছড ইনভেষ্টিগেশ্যন টুল। এইটো গুজৰাট পুলিচ অৰ্থাৎ গুজৰাট আৰক্ষীয়ে মুকলি কৰিছে এই AI টুলটো। তো এইটো এটা স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ। হুইচ চিটি উইল হোষ্ট ৱৰ্ল্ড পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ ইন 2027? 2027 চনত বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ কোনখন চহৰত অনুষ্ঠিত হ'ব? তো বিশ্ব পেৰা এথলেটিক্স অনুষ্ঠিত হ'ব 2027 চনত টাস্কেণ্ট নামৰ চহৰখনত। নেক্সট আৰু এটা স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ। হু অন স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এণ্ড স্পৰ্টছ মেন অফ দ্য ইয়াৰ এট দ্য লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড ৰেছপেক্টিভলি? তো শেহতীয়াকৈ লৰিয়াছ স্পৰ্টছ এৱাৰ্ডছত ক্ৰমে বিশ্বৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ আৰু শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰিছে টেনিছ খেলুৱৈ আৰাইনা চাবালাংকা আৰু কাৰ্লছ আলকাৰাজে। এখেত হৈছে কাৰ্লছ আলকাৰাজ, এখেত হৈছে আৰাইনা চাবালাংকা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি উইথড্ৰ ফ্ৰম দ্য চাফ ওমেনছ চেম্পিয়নশ্বিপ 2026 টু বি হেল্ড ইন ইণ্ডিয়া? তো ভাৰতত অনুষ্ঠিত হ'ব নেক্সট চাফ মহিলা চেম্পিয়নশ্বিপ 2026। তো ইয়াৰে পৰা পাকিস্তান দেশখনে তেওঁলোকৰ নামটো উইথড্ৰ কৰিছে বা প্ৰত্যাহাৰ কৰিছে। 25 মে তাৰিখৰ পৰা অনুষ্ঠিত হ'ব গোৱাত এই চাফ ওমেন চেম্পিয়নশ্বিপ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ICC ওমেনছ T20 ইণ্টাৰনেশ্যনেল চেলেঞ্জ ট্ৰফি 2026 কমেন্সড ইন হুইচ কাউণ্ট্ৰি? তো ICC মহিলা T20 ইণ্টাৰনেশ্যনেল চেলেঞ্জ ট্ৰফি 2026 চনত এইখন অনুষ্ঠিত হ'ব ৰাৱাণ্ডা নামৰ দেশখনত। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ ইণ্ডিয়াছ নিউ হাই কমিছনাৰ টু বাংলাদেশ ইন এপ্ৰিল 2026? তো বাংলাদেশৰ ভাৰতৰ নতুন উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে এখেতক দীনেশ ত্ৰিবেদীক। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ এটা। According to the new US space policy, by which year does the United States plan to deploy nuclear reactors to the moon? মানে আমেৰিকাৰ নতুন মহাকাশ নীতি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰই কোন বছৰৰ ভিতৰত চন্দ্ৰত পাৰমাণৱিক ৰিয়েক্টৰ স্থাপনাৰ পৰিকল্পনা কৰিছে? তো মুনত নিউক্লিয়াৰ ৰিয়েক্টৰ স্থাপন কৰিব USA 2030 চনৰ ভিতৰত তেওঁলোকৰ এই নীতি অনুসৰি। নেক্সট কুৱেশ্যনটো হৈছে according to the latest Bloomberg Billionaires Index, who has been overtaken Mukesh Ambani to become richest person in Asia? তো এই ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইণ্ডেক্স শেহতীয়াকৈ প্ৰকাশ কৰিছে মুকেশ আম্বানীক অতিক্ৰম কৰিছে এই গৌতম আদানীয়ে। অপশ্যন বি শুদ্ধ হ'ব। আৰু বিশ্বৰ ভিতৰত বৰ্তমান আটাইতকৈ ধনী ব্যক্তিগৰাকী হৈছে ইলন মাস্ক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনভেষ্টিগেটিভ এজেঞ্চি হেজ লঞ্চ দ্য AI powered chatbot named Abhay to help citizens verify their authenticity in official notices? চৰকাৰী জাননীৰ সত্যতা প্ৰমাণ কৰিবলৈ নাগৰিকসকলক সহায় কৰিবলৈ এটা অভয় নামৰ এইজন AI চালিত চাটবট মুকলি কৰিছে চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিনিষ্ট্ৰী হেজ লঞ্চ বিশ্বসূত্ৰ ইনিচিয়েটিভ টু প্ৰমোট ইণ্ডিয়াছ হেণ্ডলুমছ গ্ল'বেলি? তো ভাৰতৰ হস্ততাঁত শিল্পক বিশ্বজুৰি প্ৰসাৰিত কৰিবলৈ বিশ্বসূত্ৰ পদক্ষেপ আৰম্ভ কৰিছে এই মিনিষ্ট্ৰী অফ টেক্সটাইল অৰ্থাৎ বস্ত্ৰ মন্ত্ৰালয়ে। নেক্সট কুৱেশ্যনটো হৈছে উমিয়াম লেক ৰিচেণ্টলি চিন ইন নিউজ ইজ লোকেটেড ইন হুইচ ষ্টেট? তো উমিয়াম লেক
নিশ্চয় সকলোৱে চিনি পায় মেঘালয় ৰাজ্যখনত অৱস্থিত Next question to is in April 2026 to which neighboring country did India supply 13 tons of Bacillus calmette-guerin or BCG vaccine as a medical assistant তো Bacillus calmette-guerin vaccine যোগান ধৰিছে এপ্ৰিল মাহত অপশন সি আফগানিস্তান Next question to is what is the historical significance of the 2026 Goldman Environmental Prize, often called Green Nobel? তো Goldman Environmental Prize যাক Green Nobel বুলিও কোৱা হয় এর ঐতিহাসিক তাৎপৰ্যটো কি তো এইটো হৈছে অপশন বি the winners from the first ever all women cohort across the 6 region মানে 6টা অঞ্চলৰ আটাই কি গৰাকী বিজয়ী হৈছে মহিলা প্ৰথমবাৰৰ বাবে কেৱল মহিলাৰ গোটে লাভ কৰিছে এই গোল্ডম্যান এনভাইৰনমেন্টাল প্ৰাইজটো ইয়াক গ্ৰীণ নোবেল বুলিও কোৱা হয় Next question to the international current affairs which NASA astronaut recently captured the Lyrid meteor shower from space aboard the International Space Station তো লিৰিড উল্কাপাতৰ দৃশ্য বন্দী কৰিছে প্ৰথমবাৰ এই জেছিকা মেয়াৰ নামৰ সাইন্টিস্ট গৰাকীয়ে নেক্সট কোৱেশ্চনটো হৈছে হু বিকাম দ্য নিউ প্ৰেসিডেন্ট অফ বেনিন তো বেনিন এখন আফ্ৰিকান কাউন্ট্ৰি ইয়াৰে নতুন ৰাষ্ট্ৰপতি গৰাকী হৈছে ৰমুল্ড ৱাডাকনি অপশন ডি শুদ্ধ হ'ব Next question to is the Sinta Andolon in the Satarpur and Panna district of Madhya Pradesh is associated with which project? The Madhya Pradeshৰ Satarpur আৰু Panna জিলাত হোৱা Sinta Andolon কোনটো প্ৰকল্পৰ সৈতে জড়িত? তো এই Sinta আন্দোলনটো নিশ্চয় নিউজত দেখা পাইছে সকলোৱে এইটো কোনটো প্ৰজেক্টৰ সৈতে জড়িত অৰ্থাৎ কিহৰ বিৰুদ্ধে আন্দোলন কৰিছে এইটো হৈছে কেন বেটৱা লিংক প্ৰজেক্ট অপশন বি টু কাৰেক্ট হ'ব আজিৰ ভিডিওটোৰ লাষ্ট কোৱেশ্চনটো হৈছে এইটো which premier Indian institute recently introduced Omega Bowl a unique football format involving 3 teams playing simultaneously মানে এটা নতুন ফুটবল ফৰমেট ওমেগা বল নামৰ ফৰমেটটো প্ৰৱৰ্তন কৰিছে কোনখন ভাৰতীয় আগশাৰীৰ প্ৰতিষ্ঠানে তো এই চাৰিটা ভিতৰৰ প্ৰতিষ্ঠানৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ WhatsApp চেনেলত জয়েন হ'ব খোজে ইয়াতে কাৰেণ্ট এফেয়াৰ্সৰ PDF বিলাক প্ৰভাইড কৰা হৈছে আসাম কাৰেণ্ট এফেয়াৰ্সৰ লগতে নেশনাল ইন্টাৰনেশনাল কাৰেণ্ট এফেয়াৰ্সও প্ৰভাইড কৰা হৈছে সো ইয়াতে যদি আপোনালোকে এড হ'ব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি এড হ'ব পাৰে